আমি কৰিব নোৱাৰা কাম মিছা কথা ভুৱা কথা কৈ পেলাই ৰাজনীতি কৰিবলৈ অহা নাই। আমাৰ মা দেউতা দাদা বাইদেউ সকলক আমি ন্যায় দিবলৈ আহিছো, অধিকাৰ দিবলৈ আহিছো। মই এখন অনলাইনে সম্বোধনা জ্ঞাপন কৰাৰ কাৰণে অনুৰোধ জনাইছো। বহুত ধন্যবাদ থাকিল আমাৰ বিপিএল দলৰ সভাপতি বিকাশ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া আৰু আমাৰ মাজত আপোনালোকৰ প্ৰাৰ্থী ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া মেধাঘাট প্ৰাইমাৰী তৰফৰ পৰা আমাৰ মাজত উপস্থিত আছে আমাৰ প্ৰাক্তন MLA হিতেশ বসুমতাৰী ডাঙৰীয়া। তেখেতকো এখন আৰ্নাৰে সম্বোধনা জ্ঞাপন কৰাৰ কাৰণে মই অনুৰোধ জনাইছো। ডাঙৰীয়া এখন আৰ্নাৰে সম্বোধনা জ্ঞাপন কৰিব, গতিকে তেখেতক সম্বোধনা জ্ঞাপন কৰাৰ কাৰণে মই অনুৰোধ জনাইছো। বহুত ধন্যবাদ থাকিল আৰু সকলোকে বহুত ধন্যবাদ। মচলপুৰ ব্লকৰ তৰফৰ পৰা আকৌ এখন আৰ্নাৰে সম্বোধনা জ্ঞাপন কৰিব আমাৰ সভাপতি মন্দিৰ, আমাৰ সভাপতি ডাঙৰীয়া ধন্যবাদ থাকিল মচলপুৰ ব্লক কমিটিলৈ। আৰু নাই এতিয়া আমাৰ মনেশ্বৰ বসুমতাৰী কৰিব কি আৰু আমাৰ বাইদেউ মামুনিত আছে আমাৰ ছাৰক এখন আপোনাৰ গামোচাৰ সম্বোধনা জ্ঞাপন কৰিব। মনেশ্বৰ ব্লক কমিটি প্ৰাইমাৰীৰ বিভিন্ন VCDC TCLCC বিভিন্ন বিকল্পীয়াসকল মই সকলোলৈ ধন্যবাদ জনাইছোঁ। আৰু আজি আপোনালোকে প্ৰচণ্ড ৰ'দৰ মাজতো আমাৰ নিৰ্বাচনটো লক্ষ্য ৰাখি মচলপুৰ সমষ্টিত বিপুল ভোটত আমাৰ প্ৰাৰ্থী ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াক বিজয় কৰাৰ কাৰণে যি দলীয় কাম কাজ বা দলীয় কাৰ্যসূচীবিলাক ৰূপায়ণ কৰিছে, ইয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আমাৰ 2 এদিনতে নমিনেশ্যন হৈ যাব আৰু নমিনেশ্যন হৈ যোৱাৰ লগে লগে ফৰ্মেল আমাৰ ইলেকশ্যন কেম্পেইন আৰম্ভ হ'ব। কিন্তু মচলপুৰ সমষ্টি 40টা সমষ্টিৰ সকলোতকৈ আগত গৈ আছে। আপোনালোকে যি কেম্পেইন চলালে নমিনেশ্যন দিয়ালৈকে আপোনালোকৰ ৰেলীও শেষে হৈ যাব। গতিকে মচলপুৰ সমষ্টি সকলোতকৈ আগত গৈ আছে, বাকী সমষ্টিও আহি আছে। আমি যোৱা 6 মাহত এটা নিৰ্বাচনী এটা ধুনীয়া এটা মডেল এটা বনাইছিলোঁ। এইটো আমি ধৰি লৈছিলোঁ পুৰ মেন ইলেকশ্যন বুলি পেলাই। গৰীব মানুহ কেনেকৈ নিৰ্বাচন খেলে, যে সাধাৰণ মানুহক লৈ, গাঁৱৰ মানুহক লৈ, গাঁৱৰ ৰাইজক লৈ, আমাৰ মা দেউতা দাদা ভাই সকলক লৈ আমাৰ ভাৰতৰ সকলোতকৈ ডাঙৰ উৎসৱটোৱে হৈছে নিৰ্বাচনী উৎসৱ। কিয় এই উৎসৱটো? যে কোনোবা পূজা কৰে তাত সকলো জনগোষ্ঠী নাযায়, কোনোবা মহৰম পাতে তাত সবে জনগোষ্ঠী নাযায়, কোনোবা ঈদ পাতে তাত সৰ্ব জনগোষ্ঠী নাযাবও পাৰে, কোনোবা খ্ৰীষ্টমাছ পাতিব সব জনগোষ্ঠী নাযাবও পাৰে। কিন্তু এই নিৰ্বাচনী যিটো আমাৰ উৎসৱ, ইয়াত পাৰ্লিয়ামেণ্ট ইলেকশ্যন হ'লে ভাৰতবৰ্ষৰ 4 সীমাৰ সবে ইয়াতে ওলাই আহে। অসমৰ ইলেকশ্যন হ'লে অসমৰ 4 সীমাৰ সবে ওলাই আহে। আজি BTCৰ ইলেকশ্যন হৈছে, BTCৰ সব জাতি জনগোষ্ঠী সবে একেলগে ওলাই আহিছে। গতিকে ইয়াতকৈ ডাঙৰ উৎসৱ একো নাই। কিন্তু এই উৎসৱটো বাকী উৎসৱতকৈ বেলেগ। এই উৎসৱত আপুনি আহি থকা 5 বছৰত আপোনাৰ ভাগ্য নিৰ্ণয় কৰিব পাৰে। বাকী উৎসৱত যায় আপুনি অলপ মিঠাই খাব পাৰে, মানুহবিলাকক লগ কৰিব পাৰে, ফূৰ্তি কৰিব পাৰে। কিন্তু এই উৎসৱটো এনেকুৱা উৎসৱ যি উৎসৱৰ দ্বাৰা অহা 5 বছৰত আপোনাৰ ভাগ্য নিৰ্ণয় কৰিব পাৰে। যোৱা 5টা বছৰত মচলপুৰবাসী ৰাইজে UPPLৰ লগত থাকিল আৰু UPPLৰ লগত থাকি ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াক বিপুল ভোট জয় কৰাৰ কাৰণে আজি মচলপুৰ সমষ্টিত বিভিন্ন ৰাস্তা ঘাট নিৰ্মাণ কৰা হৈছে, বিভিন্ন মন্দিৰ নিৰ্মাণ কৰা হৈছে। এই অঞ্চলৰ বিভিন্ন স্কুল, আমাৰ কলেজ, বিভিন্ন স্পৰ্টছ ষ্টেডিয়াম, বিভিন্ন আজি ইনফ্ৰাষ্ট্ৰাকচাৰ আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছে। গাঁৱে গাঁৱে গৰীব মানুহে ঘৰ পাইছে, গাঁৱে গাঁৱে আচলতে আপোনালোকৰ লগত আমি আছো, আপোনালোকৰ লগত আমি আছো। এই 5 বছৰত আজি প্ৰমাণ কৰি দেখাইছে UPPLে, যিটো UPPL মডেলৰ ৰাজনীতিত আজি 3,23,000 পৰিয়ালৰ মাটি বাৰীৰ সমস্যা সমাধান হৈছে। UPPL মডেলৰ ৰাজনীতিত আজি 70,000 মানুহে মাটি কিনা বেচা কৰিব পাৰিছে। UPPL মডেলৰ ৰাজনীতিত আজি বাক্সা জিলা শিক্ষা দীক্ষা সকলো দিশতে আজি আগুৱাই যাব পাৰিছে। আমি ইয়াত আমাৰ কিছুমান ভূমিহীন লোক আছে, বহুত বছৰ আগৰ পৰা ইয়াতে আমাৰ সত্ৰৰ ভূমি আছে, বেলেগ বেলেগ ভূমি আছে। এই ভূমিবিলাকত আমাৰ খিলঞ্জীয়া অসমীয়া মানুহ বসবাস কৰি আছে।
কিন্তু আগতে বহুত চৰকাৰ আহিল গ'ল 1947 চনৰ পৰা 1950 60 70 80 90 2000 2010 2020 লৈকে বহুত মন্ত্ৰী এমএলএ হৈ গ'ল মাটি বাৰীৰ কাম কৰিব পৰা নাছিলে আমাৰ যিটো দিহিৰাত এবিসি ব্লকৰ মাটি আগৰ চৰকাৰৰ মানুহবিলাকে আগৰ ইএম বিলাকে আগৰ মন্ত্ৰী বিলাকে তেখেতসকল কৰি ইয়াত মন্দিৰ নিৰ্মাণ কৰাৰ কাৰণে ইয়াত নিজৰ ধৰ্মীয় উপাসনাথলী নিৰ্মাণ কৰাৰ কাৰণে স্কুল নিৰ্মাণ কৰাৰ কাৰণে মহিলাৰ অফিচ নিৰ্মাণ কৰাৰ কাৰণে খেতি কৰিবৰ কাৰণে বিভিন্ন কাম কাজ কৰাৰ কাৰণে ভূমিৰ অধিকাৰ তেখেতসকলৰ আছে আৰু সেইকাৰণে আজি ভূমিৰ অধিকাৰ আমি তেখেতসকলক প্ৰদান কৰিছোঁ বাক্সা জিলাত এই উত্তৰ অঞ্চলত এটা সময়ত মানুহে বহুত দুখত থাকিব লগা হৈছিল বিভিন্ন সময়ত বিভিন্ন সংগ্ৰাম হৈছে সশস্ত্ৰ সংগ্ৰাম হৈছে এই সময়ত হত্যা হিংসা ভয় ভীত তেনেকুৱা এটা পৰিৱেশ আছিলে এই অঞ্চলৰ বিভিন্ন জনগণক এই পৰিৱেশৰ এটা চান্স লৈ পেলাই এটা সময়ত 10-12 বছৰমান বড়ো অনাবড়ো ৰাজনীতি কৰিলে বড়ো অনাবড়ো কৰি কোনোবাটো এমপি বনি গ'ল কিন্তু গাঁৱৰ এটা দংকলো পুতি দিব নোৱাৰিলে এই অঞ্চলৰ বিভিন্ন ৰাইজ আজি অসমীয়া মানুহে বিভিন্ন শৰণীয়া মানুহে মাইনৰিটি মানুহে বঙালী মানুহ বিভিন্ন জনগোষ্ঠীক তেখেতসকলে ক'লে যে বড়োৰ লগত থাকিব নালাগে অনাবড়ো কৰক অনাবড়ো কৰি দুবাৰকৈ এমপি জিকি গ'ল কিন্তু গাঁৱৰ এটা দংকলো পুতি দিব নোৱাৰিলে মাটি বাৰীৰ অধিকাৰ দিয়াটো বাদে দিয়ক তো সেইকাৰণে আজি সমন্বয় আহিছে সমন্বয় অহাৰ লগে লগে মচলপুৰৰ গাঁৱে গাঁৱে ৰাস্তা হৈছে মচলপুৰৰ বিভিন্ন খেতি পথাৰৰ বিভিন্ন সুবিধা আহিছে ইৰিগেশ্যনৰ স্কিমবিলাক আহিছে এইবিলাক আমি একেলগে কৰিব লাগিব আমি সমাজখন কেতিয়াও বিভাজন কৰিব নোৱাৰো কোনোবা ৰাজনীতি স্বাৰ্থত আমি কৰিব নোৱাৰা কাম মিছা কথা ভুৱা কথা কৈ পেলাই ৰাজনীতি কৰিবলৈ অহা নাই আমাৰ মা দেউতা দাদা বাইদেউসকলক আমি ন্যায় দিবলৈ আহিছোঁ অধিকাৰ দিবলৈ আহিছোঁ মৰম দিবলৈ আহিছোঁ শ্ৰদ্ধা কৰিবলৈ আহিছোঁ আৰু সৰুৰে পৰাই শুনিছোঁ মৰম দিলে মৰম পায় সেই কাৰণে আমাৰ টিভি চেনেলবিলাকে সুধি আছে যে আপোনালোকে কেনেকৈ ইলেকশ্যন জিকিব যোৱা 6 মাহত 40টা সমষ্টিত আমাৰ দলৰ ব্লক কমিটি প্ৰাইমাৰী কমিটি বুথ কমিটি ইমান ধুনীয়াকৈ কাম কৰিছে আৰু আজিৰ তাৰিখত 40টা সমষ্টিত এনেকুৱা এটা সমষ্টি নাই য'ত ইউপিপিএলে বেয়া ৰিজাল্ট কৰিব তেনেকুৱা সমষ্টি নাই 40টা সমষ্টিত আমাৰ ইউপিপিএলৰ কাৰ্যকৰ্তা কৰ্মকৰ্তাক এই মেধাঘাটৰ আপোনালোকৰ প্ৰাইমাৰী মিটিঙৰ পৰাই মই আজি ধন্যবাদ জনাইছোঁ নিৰ্বাচন আহি আছে 22 তাৰিখত পোল হ'ব 26 তাৰিখত কাউণ্টিং হ'ব আৰু 26 তাৰিখে আপোনালোকে দেখিবলৈ পাব যে ইউপিপিএল টিভিত খালি ওলাই আছে ইউপিপিএল 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 টিভিত ইউপিপিএল ওলাই আছে আৰু মা দুৰ্গাৰ আশীৰ্বাদ লৈ আমি চৰকাৰ গঠন কৰিবলৈ গৈ আছো ইউপিপিএলে এনেকা সময়ত আমাৰ এইবাৰ নিৰ্বাচন হৈছে যোৱা আমি 5টা বছৰত 2095খন ধৰ্মীয় অনুষ্ঠানত বাথৌ ব্ৰহ্ম আমাৰ যিটো আছে গোসাইঘৰ আমাৰ সত্ৰ মছজিদৰ পৰা আদি কৰি চাৰ্চলৈকে আমি 2095টা ধৰ্মীয় উপাসনাথলীত 2 লাখ টকা দিবলৈ সক্ষম হৈছোঁ 17 বছৰত বিপিএফে 100টাতো দিব পৰা নাছিলে আমি 4 বছৰ মাত্ৰ 3 বছৰত 2095টা আজি আমি ধৰ্মীয় অনুষ্ঠানত পইচা দিবলৈ সক্ষম হৈছোঁ 12,000 চেলমেন গ্ৰুপক আমি 25 কোটি টকা দিবলৈ সক্ষম হৈছোঁ হাজাৰ হাজাৰ ৰোগীসকলক আমি ৰোগ নিৰ্মূলৰ দ্বাৰা সহায় কৰিবলৈ আমি সক্ষম হৈছোঁ আমাৰ হাজাৰ হাজাৰ ল'ৰা ছোৱালী জ্ঞান চেৰাম বিধানকীৰ দ্বাৰা সহায় কৰিবলৈ আমি সুযোগ পাইছোঁ গতিকে আজিৰ সময়ত গৰম আছে বতৰ মই আপোনালোকক বেছি কথা ক'ব বিচৰা নাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ভাষণবিলাকত মানুহ হাহাই আছে ইউপিপিএলক গালি গালাজ কৰি তেখেতে ৰাজনীতি কৰিবলৈ আহিছে কিন্তু এই হাগ্ৰামা মহিলাৰী ইউপিপিএলক ভয় কৰি এজন ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভ হয় প্ৰতিনিধি হয় 5 বছৰত একবাৰো তেখেতে এছেম্বলিত বহি ইউপিপিএলৰ লগত মোকাবিলা কৰিবলৈ তেখেতে সাহস নকৰিলে আগৰ সময়ত বহুত দাদাগিৰি কৰি পলিটিক্স কৰিলে কিন্তু যেতিয়া ইউপিপিএল আহিল আজি মদ ভাং জুৱা মাৰা মাৰি দাদাগিৰি চব ফিনিছ হয়নে নহয় সকলো খতম
এটা পুষ্ট সমাজ, ভাল সমাজ, জ্ঞানবান সমাজ, শান্তিৰ সমাজ, নিৰাপত্তাৰ সমাজ, মৰম স্নেহৰ মাজত জীয়াই থকা সমাজ, আপোনাৰ ভাষা সংস্কৃতি মোৰ ভাষা সংস্কৃতি, আপোনাৰ ৰীতি নীতি মোৰ ৰীতি নীতি, আপোনাৰ খাদ্য মোৰ খাদ্য, আপোনাৰ সকলো দিশ আৰু মোৰ সকলো দিশ আমি একেলগে জীয়াই ৰাখিব লাগিব। সেইকাৰণে পুনৰ UPPL এই আমাৰ ছেপ্টেম্বৰ মাহত আমি চৰকাৰ গঠন কৰিবলৈ গৈ আছো আপোনালোকৰ আশীৰ্বাদ লৈ পেলাই, আপোনালোকৰ মৰম লৈ পেলাই। মই সকলোকে ধন্যবাদ জনালো আৰু আপোনালোকে অহা 22 তাৰিখত মনত ৰাখিব, আজিৰ সময়ত খেতিয়কসকলক दैमायाव जिसु दोलो लोगोफोर दैमायाव निजिनि गाननाय ड्रेसखौ निजिनि सुवाबा नङा होमबा लोगोफोर? Hey, palseo senese. Ah, yun na to. Iron gaya ready mandi ya, na lagi po. Iron gaya dress pura mujang say takna nga. Oka thay pwede, oka